এইবাৰ এইটো একদম সম্পূৰ্ণ নতুন টেকনিক। এইটোত কৰিছে কি গিয়াৰ বক্সটো জেনেৰেলি এটা আমাৰ ধাৰণা হয় যে গিয়াৰ বক্সটোতো গিয়াৰডালটো চেঞ্জ কৰিব লাগিব, গতিকে গিয়াৰ বক্সৰ তলত কি বস্তু থাকিব, সেইকাৰণে গিয়াৰ বক্সৰ তলতে এই বস্তুখিনি ভৰাই লৈ আহিছে। এই বস্তুখিনি আহিছিলে আমাৰ অসমৰ এখন নেইবাৰিং ষ্টেটৰ পৰা। সেইখিনি যিটো সদায় হয় সাধাৰণতে যিটো আমাৰ মেইনলেণ্ডলৈ যায়, তাৰ পৰা য'ত বস্তুৰ দাম আটাইতকৈ বেছি, এইবিলাকত এটা এটা টেবলেট দাম ৩,০০০ টকাকৈ বিক্ৰী হয়, সেই ঠাইখিনিলৈ গ'লহেঁতেন। যিখিনি উন্নত চহৰ আছে ঠাই আছে, সেই ঠাইখিনিলৈ এইখিনি লৈ গ'লহেঁতেন। আৰু আজি ইয়াত ৩.৫ লাখ টেবলেট ধৰা হৈছে আৰু ৩.৫ লাখ টেবলেট ধৰা হৈছে আৰু লগতে হেৰ'ইন ধৰা হৈছে। হেৰ'ইনখিনি প্ৰায় 1 কেজি ৩০০ গ্ৰাম হেৰ'ইন ধৰা হৈছে। এই গোটেইখিনিৰ বজাৰ মূল্য হ'ব, য'ত এইখিনি ফাইনেলি বিক্ৰী হ'লহেঁতেন, তাত এইখিনিৰ বজাৰ মূল্য হ'ব প্ৰায় ১১৫ কোটি টকা। 4টা মানুহ এৰেষ্ট কৰা হৈছে। এই ট্ৰাকখন যাৰ নামত আছে, সেই ট্ৰাকখন যাৰ নামত আছে জেলত আছে, কৰিমগঞ্জ জেলত আছে। তাৰ নাম হাবিব। ড্ৰাগছৰ কেছতে এই হাবিব নামৰ মানুহটো অলৰেডি কৰিমগঞ্জৰ জেলত আছে। হাবিবৰ নামত এই ট্ৰাকখন আছে। হাবিবৰ বাপেক হ'ল নৈমুল হক। নৈমুলক ধৰা হৈছে। নৈমুলে এই ট্ৰাকখন পাৰ কৰাইছিলে। নৈমুলৰ লগত এটা আছিলে ফয়জুল আহমেদ বুলি এটা ল'ৰা আছিলে, সেই মানুহটো ধৰা হৈছে। লগতে আতিকুৰ ৰহমান আৰু এটা মানুহ আছে আমাৰ আন এখন ওচৰ চুবুৰীয়া ৰাজ্য জগজিৎ দেৱ বাৰ্মা বুলি। এই 4টা মানুহক ধৰা হৈছে এতিয়া, আৰু এই বস্তুখিনি এই ড্ৰাগছখিনি চিজ কৰা হৈছে। 3.৫ লাখ ইয়াবা টেবলেট, 1 কেজি 300 গ্ৰাম হেৰ'ইন, 4টা মানুহ এৰেষ্ট হৈছে আৰু এখন ট্ৰাক চিজ কৰা হৈছে। আৰু এই ড্ৰাগছখিনি বজাৰ মূল্য য'ত ফাইনেলি এইখিনি বিক্ৰী হ'লহেঁতেন, তাত এইখিনি বজাৰ মূল্য হ'ল ১১৫ কোটি টকা। এইটো STF আৰু কৰিমগঞ্জৰ জইণ্ট অপাৰেশ্যন আছে।